দিনৰ ভাগত সামাজিক মাধ্যমত এটা খবৰ যেতিয়া আমি পাইছোঁ, আমি তেতিয়া অনুভৱ কৰিছোঁ যে এই খবৰটো যাতে মিছা হওক। কিন্তু প্ৰায় 2:30 বজাৰ পাছত আমি সঁচাকৈয়ে এতিয়া খবৰটো পালোঁ যে আমাৰ সাৰ্থক অসমীয়া সংগীতৰ এজন মহান নায়ক হ'ব লাগিব আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰায়ভাগ ভাষাতেই তেখেতে নিজৰ কণ্ঠদান কৰি যোৱা জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। সঁচাকৈ আমি অস্বস্তিকৰ অনুভৱ কৰিছোঁ। তেখেতৰ বিয়োগত আমি সঁচাকৈ ম্ৰিয়মান হৈছোঁ আৰু এনেকুৱা এটা খবৰ আমি অসমবাসীয়ে কাহানিও আশা কৰা নাছিলোঁ, ডিগবৈবাসীয়ে কাহানিও আশা কৰা নাছিলোঁ। আমি প্ৰতিটো ক্ষেত্ৰতেই প্ৰতিটো অনুষ্ঠানতেই হওক আমাক জুবিন গাৰ্গক আমাৰ সদায় প্ৰথম পচন্দ আছিলে, আমাৰ প্ৰিয় আমাৰ শিল্পী আছিলে। কিন্তু এনেকুৱা এজন শিল্পীৰ মৃত্যুত আমি সঁচাকৈয়ে খুবত দুখত ম্ৰিয়মান হৈছোঁ যে এই খবৰটো যাতে মিছা হওক, তেনেকুৱা ধৰণৰ আমি বাৰম্বাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ আৰু আমি সঁচাকৈ বাকৰুদ্ধ হৈ পৰিছিলোঁ। কিন্তু যি কি নহওক যে আমাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাই, এইটোৱে আমাৰ বাবে সত্য আৰু এই সত্যটো মানি ল'বলৈ সঁচাকৈ আমাৰ বাবে বহুত টান হৈছে। আৰু তেখেতৰ মৃত্যুত সঁচাকৈ আমাৰ গোটেই অসমবাসী, ডিগবৈবাসী লগতে ভাৰতবৰ্ষৰ বিভিন্ন কোণে কোণে প্ৰান্তে প্ৰান্তে কিন্তু এটা শোকৰ বন্যা বৈছে আৰু আমি আশা কৰিম যাতে অহা কাইলৈ তেখেতৰ যি নশ্বৰ দেহ নিজৰ আমাৰ যি অসম ভূমি আহি পায়হি আৰু লগতে আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ অৰ্থে আমি ডিগবৈ শ্বহীদ বেদী প্ৰাংগণত আমি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থা, ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ সাংবাদিক সন্থাই আমি যৌথ উদ্যোগত আমি খুব কম সময়তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিলোঁ আমাৰ মহানগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আৰু ৰাইজে সহযোগ কৰিলে। আমি আশা ৰাখিছোঁ যাতে জুবিন গাৰ্গ য'তেই থাকক, আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জুবিন গাৰ্গ য'তেই আছে সকলে থাকক আৰু তেখেতৰ যি শৈল্পিক কৰ্মৰাজি যাতে আমাৰ মাজত সদায় জীয়াই ৰাখক আৰু পুনৰবাৰ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আমি অসম স্বাধীনতা ছাত্ৰ সন্থা ডিগবৈ শাখা সমিতি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ যি উদ্যোগত যি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আমি লগে ভাগে তেখেতক শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গ ভালে থাকক আৰু জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি যি নেকি 4টা জেনেৰেশ্যন তেখেত পাৰ কৰিছে। আমি সৰুৰ পৰাই তেখেতৰ গান শুনি ডাঙৰ হৈছোঁ আৰু আমি আশা কৰোঁ যে তেখেতৰ যি কণ্ঠ আৰু তেখেতৰ যি স্মৃতি সদায় অসমৰ ৰাইজৰ মাজত জিলিকি থাকিব আৰু জুবিন গাৰ্গ হৈ তেখেতে সদায় আমাৰ হৃদয়ৰ মাজত ৰৈ যাব বুলি আমি অসম স্বাধীনতা ছাত্ৰ সন্থাৰ আমি তেখেতৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।